আমাৰ মিত্ৰগোষ্ঠীয়ে যোৱাবেলি আমি 9খন আসন পাইছোঁ, এইবেলি 11খন আসন পালোঁ আৰু লগতে কাজিৰঙা আৰু বৰপেটাবাসীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই 2খন আসন আমি কংগ্ৰেছৰ হাতৰ পৰা জুৰি আনিলোঁ। লগতে কোকৰাঝাৰ সন্মানীয় সমষ্টিৰ পৰা আমাৰ UPPLৰ প্ৰাৰ্থী মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী আমাৰ নিৰ্বাচিত হৈছে জয়ন্ত বসুমতাৰী ডাঙৰীয়া। বৰাক ভেলীবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰাক ভেলী 2খন আসনে আমি ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰগোষ্ঠীয়ে পুনৰবাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। যিদৰে ডিফু, বাকী আমাৰ ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ, দৰং, ওদালগুৰি, গুৱাহাটী লোকসভা সমষ্টিবাসীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিদৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখিছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ কাৰণে নিৰ্বাচিত কৰিলে সমূহ জনগণক আমি ধন্যবাদ জ্ঞাপন কৰোঁ। হয়, খুব চিন্তাৰ বিষয় না, নিশ্চয় ইয়াৰ কথা আমি মন্থন কৰিম, চিন্তন বৈঠক কৰিম। কি কাৰণে আমাৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিবোৰত আমাৰ প্ৰাৰ্থীজন পিছ পৰি গ'ল, নিশ্চয় তাৰ কাৰণে আমি পুংখানুপুংখভাৱে বিশ্লেষণ কৰা হ'ব। ধৰক আজিয়ে কৈছোঁ 26ত আমি 100+ আসন অসমত দখল কৰিম আমাৰ মিত্ৰগোষ্ঠী। তো এতিয়া আমি কাৰণটো কাৰো গাত দোষ দিব নাযাওঁ, সেইভাৱে কৰা হ'ব আৰু কিছু সময়ৰ পিছতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ কাৰ্যালয়ত উপস্থিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।